সোৱণশিৰিত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ২৪ সংখ্যক বহাগী বিদায় উৎসৱ সামৰণি। বাসুদেৱ থান মৰনৈ আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা ২৪ সংখ্যক বহাগী বিদায় উৎসৱটি সোমবাৰে সফলতাৰে সামৰণি পৰে। দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ১২ আৰু ১৩ মে' তাৰিখে বাসুদেৱ থান বন সংৰক্ষিত এলেকাত অনুষ্ঠিত হোৱা বহাগী বিদায় উৎসৱটিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টকা বিহু, গুমৰাগ আৰু আতৌছনাম প্ৰতিযোগিতাত স্থানীয় দলসমূহৰ অংশগ্ৰহণ হয়। ঠিক একেদৰেই দ্বিতীয় দিনাও বিহুগীত, চেমনীয়া হুঁচৰি বিহু, সৰু বিহুৱতী প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ২০২৫ বৰ্ষত অনুষ্ঠিত হ'ব লগা বহাগী বিদায় উৎসৱটিৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ আছে। সেয়েহে সমাগত ৰূপালী জয়ন্তী বৰ্ষটি উদযাপনৰ বাবে আগন্তুক দিনবোৰত সোৱণশিৰি পৰিয়াল ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। বাসুদেৱ থান মৰনৈ আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্য ২৪ সংখ্যক বহাগী বিদায় উৎসৱ ভাগি আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। তাৰ আজি অন্তিম দিন আমি প্ৰথম দিনাৰ কাৰ্যসূচী গুমৰাগ, আতৌছনাম, টকা বিহুকে আদি কৰি সুন্দৰভাৱে সমাপন কৰিছোঁ। আজি আমাৰ শেষৰ দিনাৰ কাৰ্যসূচী আমাৰ বিহুগীত, চেমনীয়া হুঁচৰি লগতে আমি সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল আৰু ৰাইজৰ সমূহ বিষয়ববীয়া পূৰ্ণ সহযোগিতা পাইছোঁ। যিহেতু আমাৰ অহা বছৰ ২৫ চনত ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হ'ব, এই ৰূপালী বৰ্ষটোত এই বছৰতকৈ পূৰ্ণ সহযোগিতা পাম বুলি আমি সোৱণশিৰি পৰিয়াল ৰাইজৰ আশা বিচাৰিছোঁ। যিহেতু পিছপৰা অঞ্চল হিচাপে আমি এই বছৰ যি সঁহাৰি পাইছোঁ, ভৱিষ্যতেও যাতে অহা বছৰ ২৫ চনতো এই পূৰ্ণ সহযোগিতা পাওঁ, তাৰ কামনাৰে মই আমাৰ সোৱণশিৰি পৰিয়াল ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ।